আজি মই অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ গণিত বিষয়টোৰ অধ্যায় নম্বৰ 4 অনুশীলনী 4খ এইটো অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰিছো। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভালে লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এতিয়া প্ৰশ্নলৈ আমি যাওঁ। 1 নম্বৰ প্ৰশ্নত আছে তলৰ প্ৰতিটো সংখ্যাৰ প্ৰথম 5টা গুণিতক উলিওৱা। তার ক নম্বৰত আছে 3। ক নম্বৰত আছে 3। তো সমাধান চোৱা। কি কৰিবা, নেওতাটো মাতি ল'বা। যেনেকুৱা 3 পূৰণ 1 3, 3 2 6 হয়, 3 3 গুণ 9, 3 4 গুণ 12, 3 5 গুণ 15। গতিকে 3ৰ গুণিতক হ'ব এইবোৰ 3 6 9 12 15। এনেকৈ লিখিবা যে এতেকে 3ৰ প্ৰথম 5টা গুণিতক হ'ল 3 6 9 12 আৰু 15। খ নম্বৰত আছিল 5। তো 5ত এনেকৈ উলিয়াবা 5 পূৰণ 1 5, 5 2 গুণ 10, 5 3 গুণ 15। হৈ যোৱাৰ পিছত লিখিবা 5ৰ প্ৰথম 5টা গুণিতক হ'ল 5 10 15 25 আৰু 15 20 আৰু 25। গ নম্বৰত আছে 7। তো 7ৰ নেওতাটো মাতি ল'বা। যেনেকৈ 7 1 গুণ 7, 7 2 গুণ 14, 7 3 গুণ 21, 7 4 গুণ 28, 7 5 গুণ 35। গতিকে 7ৰ প্ৰথম 5টা গুণিতক ইয়াৰ পৰাও চিৰিয়েলি লিখিবা। যেনেকুৱা 7 14 21 28 আৰু 35 লিখা হ'ল এইখিনি। নেক্সট ঘ নম্বৰটো চোৱা। ঘ নম্বৰ দি আছে তোমালোকৰ 10। আগৰ নিচিনা লিখিবা, মানে মোৰ লিখোতে ওলোটা হৈছে। 10টো তোমালোকে প্ৰথম লিখিবা। যেনেকৈ 10 1 গুণ 10, 10 2 গুণ 20, 10 3 গুণ 30, 10 4 গুণ 40 আৰু 10 5 গুণ 50। গতিকে এই 5টা হ'ল 10ৰ তাৰ মানে প্ৰথম সাধাৰণ গুণিতক। সেইকাৰণে লিখিবা যে 10ৰ প্ৰথম 5টা গুণিতক হ'ল 10 20 30 আৰু 40। ক নম্বৰত আছে 12। সো 12 1 গুণ 12, 12 2 গুণ 24। মানে মোৰ লিখোতে ওলোটা হৈছে। গতিকে তোমালোকে 12টো আগত দিবা, তাৰপিছত 1 2 3 4 লিখিবা। সো এনেকৈ লিখাৰ পিছত এইখিনি হ'ল 12ৰ প্ৰথম 5টা গুণিতক। সো লিখা 12ৰ প্ৰথম 5টা গুণিতক হ'ল কি 12 24 36 48 আৰু 60। প্ৰথম নম্বৰ আছে 14। যেনেকুৱা 14 গুণ 14, 14 2 গুণ 28, 14 3 গুণ 42, 14 4 গুণ 56 আৰু 14 5 গুণ 70। গতিকে 14ৰ প্ৰথম 5টা গুণিতক ইফালে দিয়া হৈছে 14 28 42 56 আৰু 70 এইকেইটা। দ্বিতীয় নম্বৰত আছে 17। 17 গুণ 17, 17 2 গুণ 34, 17 3 গুণ 51, 17 4 গুণ 68, 17 5 গুণ 85। 17ৰ প্ৰথম 5টা গুণিতক হ'ল 17 34 51 68 আৰু 85। নম্বৰত আছে 20। 20ৰ 1 গুণ 20, 20ৰ 2 গুণ 40, 20ৰ 3 গুণ 60, 20ৰ 4 গুণ 80, 20ৰ 5 গুণ 100। সো এনেকৈ লিখিবা। এতেকে 20ৰ প্ৰথম 5টা গুণিতক হ'ল এইকেইটা। চাবা 20 40 60 80 আৰু 100 এইকেইটা মানে 20ৰ প্ৰথম 5টা গুণিতক। এইবাৰ 2ৰ ক নম্বৰ আছে 35। 7ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰিব দিছে। সো সমাধানো লিখিবা। প্ৰথমত 35ক 7ৰে ভাগ কৰিবা। সো আমি ইফালে হৰণ কৰি দেখাইছো। 7 35ৰ ভিতৰত কিমান বাৰ যায় 5 বাৰ। 7 5 গুণ 35 হয়। গতিকে 35ৰ পৰা 35 বাদ দিলে 0। ইয়াত ভাগশেষ কিন্তু 0 ওলাইছে। এটা চাবা আৰু ভাগফল কিমান ওলাইছে 5। সেইকাৰণে 35 হৰণ 7 সমান 5 দিয়া হৈছে। 5টো হ'ল ইয়াৰ এই ভাগফলটো। গতিকে এতেকে চাবা 35ক 7ৰে বাকী নৰোৱাকৈ হৰণ যায়, তাৰমানে কোনো বাকী নাই। এইটো কোনো বাকী নাই। এতেকে 35 সংখ্যাটো 7ৰ কি হয় গুণিতক হয়। তাৰমানে যদি বাকী বেলেগ সংখ্যা ওলালে হয় তেনেহ'লে 7 35ৰ উৎপাদক নহ'লে হয়। এইটোতো তোমালোকে এনেও জানা যে 7ৰ নেওতাত 35 আছে। গতিকে 35ৰ সংখ্যাটো কি হয় 7ৰ এটা গুণিতক হয়। এবাৰ খ নম্বৰত আছে 195 13ৰ গুণিতক হয় নে নহয় পৰীক্ষা কৰা। তো আমি সমাধানত চাম। প্ৰথমত 195ক আমি 13ৰে ভাগ কৰি চাম। ইফালে চোৱা 13ৰে ভাগ কৰিছোঁ। মানে প্ৰথম ইয়াত যিহেতু 2টা আছে, ইয়াত সংখ্যা 3টা। প্ৰথমত আমি ধৰিব লাগিব এই 2টা। 13 19ৰ ভিতৰত যায় একবাৰ 13 হয়। 13 1 13। এইবাৰ কি কৰিম 5ৰ 5 নামি আহিব আৰু 9ৰ পৰা 3 গেলে থাকে 6। গতিকে 65। 13 আকৌ 65ৰ ভিতৰত যায় কিমান বাৰ 5 বাৰ। 13 5 গুণ 65 হয়। এইবাৰ 65ৰ পৰা 65 বাদ দিলে 0 থাকে। গতিকে ভাগফলটো ওলাল কিমান 15। ইয়াত সমান সমান দি 15 দিয়া হৈছে। গতিকে বাকী নৰোৱাকৈ কি যায় এইটো ভাগ যায়।
এদিকে 195 13ৰে বাকী 9কৈ হৰণ যায় এনেকৈ লিখিবা আৰু এদিকে 195 সংখ্যাটো 13ৰ কি হয় গুণিতক হয় গণপটত দিয়া আছে 194 16ৰ গণিতক হয় নে নহয় পৰীক্ষা কৰা তো আমি সমাধানত চাম প্ৰথমত কি কৰিম 194 16ৰে ভাগ কৰিব লাগিব তো 194 প্ৰথমত আমি কি চাম আমি চাম যে এটো কি হয় ইয়াত দুইটা আছে গতিকে ইয়াত দুইটা ধৰিলে 19 16 19ৰ ভিতৰত কিমান বাজে একবাৰ 16 দিয়া হৈছে এবাৰ কি বিয়োগ কৰিলে 4 নামি আহিব 9ৰ পৰা 6 গলে 3 থাকে আৰু এটো 1ৰ পৰা 1 গলে তো শূন্য না থাকে এটো দিব না লাগে গতিকে 34 হল 16 34ৰ ভিতৰত যায় কিমান বাৰ দুইবাৰ 32 গতিকে বাকি ৰল কিমান দুই আগৰ গিলাত আমি পাইছিল যে শূন্য ওলাইছিল গতিকে ইয়াত বাকি ৰৈ গৈছে সেই কাৰণে দিব লাগিব যে ভাগফল ওলাইছে 12 আৰু বাকি থাকিল 2 এতেকে লিখিব লাগিব যে 194 16ৰে বাকি 9কৈ হৰণ না যায় এতেকে 194 সংখ্যাটো 16ৰ গণিতক নহয় এনেকৈ লিখিবা এবাৰ 3 নম্বৰ দিয়া আছে তলৰ প্ৰতিজোৰ সংখ্যাৰ প্ৰথম দুটাকৈ সাধাৰণ গুণিতক লিখা মানে প্ৰতিজোৰ সংখ্যাৰ ইয়াত এজোৰ সংখ্যা আছে 2 আৰু 3 মানে ইয়াৰ সাধাৰণ গুণিতকবোৰ উলাই মিলাব লাগিব সোৱা এনেকৈ লিখিবা প্ৰথম 2 আৰু 3 আছে 2 এৰ গুণিতকবোৰ মানে কি 2 এৰ নেউতাটো মাতি যোৱা 2 এর গুণ 2 4 6 8 10 12 12 পিছত 14 14 পিছত 16 16 পিছত 18 18 পিছত 20 20 এর পিছত 22 22 এর পিছত 24 এনেকৈ আহিয়ে থাকে তাৰমানে ডট ডট দি যাবা তাৰমানে কি হয় 2 2 কৰি বাঢ়ি যাব আৰু 3 এর গুণিতকবোৰ হল কি কি 3 3 এর পিছত 3 বাঢ়ি গলে 6 6 পিছত 6 বাঢ়ি গলে 3 বাঢ়ি গলে 9 9 এর পিছত 3 বাঢ়ি গলে 12 তাৰ পিছত 15 18 21 24 22 যেহেতু দুইটা কৰি সাধাৰণ গণিতক ওলাব দিছে এতে আমি কি কৰিম মিলছে কোনটা কোনটা হিটা চাব লাগিব আমাৰ প্ৰথমত এতে মিলছে কি কি চাবা 6 মিলিছে তাৰ পিছত কি মিলিছে 12 12 কত আছে এটা চাবা 12 মিলিছে তাৰ পিছত আৰু মিলিছে 18 ইফালে 18 মিলি গৈছে নেক্সট আৰু আছে 24 ইফালে আছে 24 24 টো মিলছে ইফালে চাম কেইটা ওলাল 1 2 3 4 মানে লিখিবা যে এতেকে 2 আৰু 3 এর সাধারণ গুণিতকবোৰ হল কি কি ওলাইছে তাৰ মানে 6 12 18 আৰু 24 মানে এভাবে উলাই থাকিব যেহেতু প্ৰথম দুইটা ওলাব দিছে গতিকে এনেকৈ লিখিবা যে এতেকে 2 আৰু 3 এর প্ৰথম দুটা সাধারণ গুণিতক মানে এই দুইটা লিখি দিলে হ'ব 6 আৰু 12 বুজি পাইছা না এখন ঘনমূলত আছে 3 আৰু 6 সেই আগৰ নিচিনাই প্ৰথমত মানে 3 এর গুণিতকবোৰ 3 3 কে বাঢ়ি যাব হেতু যেনেকৈ 2 এর টু লিখিছিল 3 টু লিখা আগত 3 6 9 12 15 18 একে এনেকৈ বাঢ়ি বাঢ়ি যে মানে বাঢ়ি গৈ আছে তাৰ পিছত 6 এর গুণিতকবোৰ হল 6 12 18 24 30 36 42 48 59 66 এনেকৈ বাঢ়ি যায় থাকিব এতেকে 3 আৰু 6 এর সাধারণ গুণিতকবোৰ কি কি মিলিছে এটা চাবা যেটো 6 আছে 6 মিলিছে এইফালে 12 আছে 12 মিলিছে 18 আছে 18 মিলি গৈছে 24 এর লগত মিলছে আৰু ইফালে 30 আছে 30 এর লগত মিলছে গতিকে কেইটা হল 1 2 3 4 5 এভাবে উলাই থাকিব বেছি দৰকাৰ নাই আমাৰ এতেকে 3 আৰু 6 এর সাধারণ গুণিতকবোৰ কি কি উলালাম ইফালে কি কি পালো 6 12 18 24 30 মানে এভাবে যাই থাকিব এতিয়া আমাৰ যেহেতু দুইটা ওলাব দিছে সেই কাৰণ লিখিব 3 আৰু 6 এর প্ৰথম দুটা সাধারণ গুণিতক হল 6 আৰু 12 প্ৰথমৰ দুইটা গণবোৰ দিছে 4 আৰু 8 তো সমাধান চোৱা উত্তৰ 4 গুণিতকবোৰ কি হয় 4 4 গুণা 4 4 2 গুণা 8 4 3 গুণ 12 তাৰ পিছত 16 20 24 28 32 36 40 এনেকৈ যাই থাকিব তাৰ মানে উলাই থাকিব আৰু 8 ৰ গুণিতকবোৰ তোমাৰ কি কি আছে 8 16 24 32 40 48 এভাবে উলাই থাকিব যেহেতু আমাৰ ইমান প্ৰয়োজন নাই গতিকে কি কি মিলিছে এটা চাই লোৱা 8 মিলিছে তাৰ পিছত ইফালে 16 আছে 16 মিলিছে নেক্সট আৰু কি আছে 24 আছে 24 মিলি গল এনেকৈ যাই থাকিব মোটামুটি ইফালে 32 আছে 32 তো মিলাই লো এনেকৈ চোৱা লিখিছো যে এতেকে 4 আৰু 8 এর সাধারণ গুণিতকবোৰ হল 8 16 24 32 গতিকে আমাৰ ইমান দৰকাৰ নাই প্ৰথম যেহেতু দুইটা ওলাব দিছে সেইকাৰণে লিখিবা এতেকে 4 আৰু 8 এর প্ৰথম দুটা গুণিতক হল 8 আৰু 16 এবাৰ ঘন নম্বৰত দিছে 6 আৰু 9 6 এর গুণিতকবোৰ হল 6 12 18 24 30 36 42 48 এভাবে ওলাব
9 গুণিতকবোৰ হ'ল 9 18 27 37 45 54 ওলাব গতিকে 6 আৰু 9 সাধাৰণ গুণিতকবোৰ হ'ল 9 18 54 মিলছে চোৱা এনেকৈ মিলাই ল'বা সৰি 9 6 9 9 নাই গতিকে এইটো 9 নহ'ব প্ৰথমত কিমান হ'ব 18 টো মিলিব তাৰপিছত আৰু কি আছে 54 এভাবে ওলাই থাকিব বেছি নিলিখলে এইটো ভুল হৈছে গতিকে এতেকে 6 আৰু 9 সাধাৰণ গুণিতকবোৰ ভিতৰত প্ৰথম লিখিছো 18 54 ওলাই থাকিব তাৰ মানে এতেকে 6 আৰু 9 প্ৰথম দুটা সাধাৰণ গুণিতক হ'ল 9 আৰু 18 কোন নম্বৰত আছে 10 আৰু 12 10 ৰ গুণিতক ইখিনি ওলোৱা হৈছে 12 গুণিতকবোৰ ইখিনি ওলোৱা হৈছে গতিকে 10 আৰু 12 গুণিতকবোৰ প্ৰথম কি মিলিছে 60 আৰু 120 মানে এভাবে যিমান ওলাই থাকিব সেইকাৰণে দিবা 10 আৰু 12 ৰ প্ৰথম দুটা গুণিতক হ'ল 60 আৰু 120 এতিয়া 4 নম্বৰ দিছে সত্য নে অসত্য লিখা তো কোন নম্বৰত আছে 1 সকলো সংখ্যাৰ গুণিতক এইটো সত্য কোন নম্বৰত আছে 5 5ৰ গুণিতক এইটো সত্য গ নম্বৰত আছে 28 ৰ আটাইতকৈ সৰু গুণিতটো 28 এইটো সত্য তাৰ মানে আটাইতকৈ 28 ৰ ভিতৰত 28 একবাৰ যায় গতিকে আটাইতকৈ সৰু গতিকে এইটো সত্য হয় ঘ নম্বৰ আছে 6 আৰু 9 ৰ এটা সাধাৰণ গুণিতক 12 এইটো অসত্য 6 আৰু 9 কেতিয়া মানে 6 12 ৰ ভিতৰত যায় 9 তো নাযায় গতিকে এইটো অসত্য হ'ব দুটা নম্বৰত আছে দুটা সংখ্যাৰ সাধাৰণ গুণিতক এটাহে থাকে এইটো অসত্য সাধাৰণ গুণিতক বহুত থাকে সেই কাৰণে তো আজিৰ অনুশীলনী এইখিনিলৈকে আলোচনা কৰিছো ভিডিওটো ভাল লাগিলে আকৌ কৈছো লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যই শ্বেয়াৰ কৰিবা লগতে নিজৰ নামটো কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবা ভাল লাগিব মোৰ